প্ৰিয় বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, বিশেষকৈ অসমৰ যুৱতীসকলৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, কিয়নো বৰ্তমান অসম চৰকাৰে নিযুত মইনা আঁচনি নামৰ এখন আঁচনি আগবঢ়াই দিছে। আৰু এই আঁচনিখনৰ জৰিয়তে যিসকল ছাত্ৰীয়ে একাদশ শ্ৰেণীত এডমিশ্যন লৈছে, তো 11 ক্লাছত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে, আৰু যিসকলে গ্ৰেজুৱেশ্যনত ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈছে তেওঁলোকৰ বাবে 11,000 আৰু 15,000 টকাকৈ চৰকাৰে এককালীন সাহায্য আগবঢ়াইছে। আৰু এই আঁচনিখন আপোনালোকলৈ আগবঢ়াই দিছে। গতিকে আঁচনিখনৰ বিষয়ে আজি আপোনালোকক সম্পূৰ্ণৰূপে মই দেখাই যাম, আৰু কেনেকৈ অনলাইন কৰিব বা কেনেধৰণে কৰিব লাগিব, কি কি ডকুমেণ্ট লাগিব, সকলোখিনি কথা মই আজি বুজাই দিম। তো গাইজ, আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কওঁ যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, আৰু ভিডিঅ'টো লাইক কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে প্ৰত্যেকগৰাকী যুৱতীয়ে, প্ৰত্যেকগৰাকী ছাত্ৰীয়ে এই সুবিধাখিনি পায় বা সকলোৱে গম পায়। তো বন্ধুসকল, মই প্ৰথমে আপোনালোকক এখন নটিচ দেখাব বিচাৰিছোঁ। তো ইয়াতে চাওক, এইখন নটিচখন অসম চৰকাৰে ছোৱালীক শিক্ষিত আৰু সবলীকৰণৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি 2024-25 বৰ্ষৰ ৰাজ্যিক বাজেট দাখিলৰ সময়ত 12 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী নিযুত মইনা MMNM পদক্ষেপ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। এই পদক্ষেপে চৰকাৰক ছোৱালীক তেওঁলোকৰ জীৱনৰ বিষয়ে জ্ঞাত সিদ্ধান্ত ল'বলৈ সক্ষম কৰি বাল্য বিবাহৰ অন্ত পেলোৱাৰ সামগ্ৰিক লক্ষ্যৰ এখোজ ওচৰলৈ লৈ গৈছে। তো চাওক, এই কাৰ্যসূচীয়ে ছোৱালীৰ শিক্ষাৰ যথেষ্ট উন্নতি সাধন কৰিব আৰু তেওঁলোকৰ শৈক্ষিক বিকাশৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। তো এইখন হৈছে নটিচখন, আৰু ইয়াত সুবিধাখিনি মই দেখাই দিছোঁ আপোনালোকক। অসম বাজেটত ছোৱালীৰ শিক্ষাৰ বাবে 240 কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰে 10 লাখক অধিক শিক্ষাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে, আৰু তেওঁলোকৰ উন্নত সম্ভাৱনাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। এটা চাব না, স্নাতকোত্তৰ অধ্যয়নত যোগদান কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলেও ইয়াৰ উপৰিও 15,000 টকা লাভ কৰিব। একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছোৱালীয়ে এই পদক্ষেপৰ অংশ হিচাপে 10,000 টকাৰ নামভৰ্তি প্ৰৰোচনা লাভ কৰাৰ বিপৰীতে স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰা ছোৱালীয়ে 12,500 টকা উপাৰ্জন কৰিব। দৰ্শক, যিটো আমাৰ অসম চৰকাৰে লৈছে 240 কোটি টকাৰ যিটো বাজেট হয়, সেই বাজেটটোৰ ওপৰত আপোনালোকক যিটো 10 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। আৰু কি কৈছে, যিসকল ছাত্ৰীয়ে এইখিনি, ইয়াত ছাত্ৰ ছাত্ৰী বুলি দিয়া আছে, কিন্তু এই স্কীমখন, নিযুত মইনা স্কীমখন অকল মাত্ৰ ছাত্ৰীসকলৰ বাবেহে। তো গাইজ, যিসকল ছাত্ৰীয়ে একাদশ শ্ৰেণীত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে তেওঁলোকে 10,000 টকা লাভ কৰিব সেই বছৰত। আৰু যিসকল ছোৱালীয়ে গ্ৰেজুৱেশ্যনত স্নাতকোত্তৰত ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন ল'ব তেওঁলোকে 12,500 টকা লাভ কৰিব প্ৰথম বছৰত, আৰু দ্বিতীয় বছৰত তেনেকৈ তেওঁলোকে 15,000 টকালৈকে লাভ কৰিব। তো গাইজ, মই ইয়াৰ অনলাইন পৰ্টেলটো আপোনালোকক দেখাব বিচাৰিছোঁ, আৰু কেনেধৰণে অনলাইন কৰিব বা কি কি ডকুমেণ্ট লাগিব মই সেইখিনি দেখাই যাম। তো গাইজ চাওক, মই এটা ইণ্টাৰনেট পৰ্টেলটো খুলি লৈছোঁ। ইয়াতে চাওক, প্ৰথমেই দিয়া আছে, দেখিছেনে, আছাম মুখ্যমন্ত্ৰী নিযুত মইনা স্কীম 2024 অনলাইন এপ্লাই এণ্ড বেনিফিটছ। তো এপ্লাইটো সম্পূৰ্ণ অনলাইন হ'ব। আৰু ইয়াতে মই অলপমান স্ক্ৰলিং কৰিছোঁ। মই এইখিনি নটিচ আপোনালোকক বৰ্তমান দেখাই গ'লোঁ। তো চাওক, ইয়াতে মই অলপমান তললৈ গৈছোঁ আৰু আপোনালোকক নটিচখিনি আৰু ডিটেইলছখিনি দেখাব বিচাৰিছোঁ। তো চাওক, স্কীমৰ নামটো দিয়া আছে, দেখিছেনে, মুখ্যমন্ত্ৰী নিযুত মইনা স্কীম লঞ্চ বাই আছাম গভৰ্ণমেণ্ট। অবজেক্টিভ টু ছাপৰ্ট দ্য এডুকেশ্যন অফ গাৰ্লছ, অকল সুবিধা প্ৰদান কৰিব শিক্ষাৰ ক্ষেত্ৰত অকল ছাত্ৰীসকলক। বেনিফিচাৰিজ, এইটো চাওক, বেনিফিচাৰিজখিনি দেখিছেনে, অকল গাৰ্লছ, অকল ছাত্ৰীৰ বাবেহে হ'ব। আৰু বেনিফিটছটো কি, এডমিশ্যন ইনিটিভ অফ ৰেছ 10,000 টু ইটছ গাৰ্লছ ষ্টুডেণ্টছ। তো চাওক, এডমিশ্যনৰ কাৰণে আৰু পঢ়িবৰ বাবে এই 10,000 টকাটো এককালীন সাহায্য প্ৰদান কৰিব। তো আপোনালোকৰ ছাত্ৰীসকলক মই কৈছোঁ যে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট, মই আৰু এই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। তো বহুতে হয়তো গম নাপাবও পাৰে। আৰু এই আঁচনিখন খুবেই ভাল আঁচনি, আৰু ইয়াতে কোনো পাৰ্চেণ্টেজৰ কথা বৰ্তমান কোৱা নাই যে কিমান পাৰ্চেণ্টেজ লাগিব বা কি হ'ব, সেইখিনি কথা এতিয়ালৈকে কোনেও কোৱা নাই বা অফিচিয়েল ৱেবছাইটটো দিয়া নাই। গতিকে আমি ভাবিছোঁ সকলোৱে এপ্লাই কৰিব পাৰিব, আৰু সকলোৱে পাওক, যিখিনিয়ে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰীলৈ গৈছে তেওঁলোকে
10,000 টকাকৈ পাব আৰু যিসকলে গ্ৰেজুৱেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গ্ৰেজুৱেশ্যন লৈ গৈছে তেওঁলোকে 12,500 টকাকৈ লাভ কৰিব। তো চাওক ইয়াতে মই অলপমান তললৈ গৈ পেলাই আপোনালোকক কি ডকুমেণ্ট লাগিব সেইখিনি দেখাই দিছোঁ। আৰু তাৰ আগতে মই আপোনালোকক কোনে এপ্লাই কৰিব পাৰিব, কেনেকুৱা ধৰণৰ ছাত্ৰীয়ে পাৰিব সেইটো মই আপোনালোকক দেখাই দিছোঁ। ইয়াতে চাওক কেইটামান অপশ্যন দিছেনে ইলিজিবিলিটিৰ কেইটামান দিছে, এই 3টা দিছে। ইয়াতে চাওক অনলি গাৰ্লছ কেণ্ডিডেট আৰ এলিজিবল ফৰ দ্য স্কিম, অকল কেৱলমাত্ৰ ছাত্ৰীহে এই আঁচনিখনৰ অন্তৰ্ভুক্ত হ'ব পাৰিব। গাৰ্লছ মাষ্ট বি এনৰল ইন এনি গভৰ্ণমেণ্ট কলেজ অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন টু বি এলিজিবল ফৰ দিছ বেনিফিট। তো চাওক এইটো আটাইতকৈ জানিবলগীয়া কথা, যিসকলে গভৰ্ণমেণ্ট স্কুল মানে প্ৰাইভেট স্কুলৰ পৰা নহয়, যিহেতু গভৰ্ণমেণ্ট স্কুলৰ পৰা বা গভৰ্ণমেণ্ট কলেজৰ পৰাহে পাছ কৰিছে তেওঁলোকেহে এই সুবিধাটো পাব। যিসকলে প্ৰাইভেটত পঢ়ি পেলাই পাছ কৰিছে কিন্তু তেওঁলোকে নাপাব। তাৰপিছত দিছে দ'জ হু আৰ অলৰেডি মেৰিড আৰ নট ইলিজিবল। তো যদি সেই ছাত্ৰীগৰাকী তেওঁলোক যদি মেৰিড হৈছে, বিয়া সোমাইছে, তেতিয়াহ'লে এই সুবিধা লাভ কৰিব নোৱাৰিব। তো এই 3টা কথা খুবেই মন কৰিবলগীয়া। আৰু আটাইতকৈ মন কৰিবলগীয়া কথাটো যে তেওঁলোকে কোনো প্ৰাইভেট কলেজত পঢ়ি বা প্ৰাইভেট স্কুলত পঢ়ি পাছ কৰা হ'ব নালাগিব, তেওঁলোক সম্পূৰ্ণৰূপে চৰকাৰী কলেজ বা চৰকাৰী স্কুলত পঢ়ি পাছ কৰা হ'ব লাগিব। তেওঁলোক সকলোৱে এই সুবিধাখিনি পাব। তাৰপিছত ইয়াৰ কেইটামান ডকুমেণ্ট দিছে আপোনালোকে এপ্লাই কৰিব পাৰিব। মই ডকুমেণ্ট দেখাইছোঁ। প্ৰথম লাগিব আধাৰ কাৰ্ড, ছাত্ৰীগৰাকীৰ আধাৰ কাৰ্ড থকাটো বাঞ্ছনীয়। পাছপৰ্ট চাইজ ফটোগ্ৰাফ, তেখেতৰ পাছপৰ্ট চাইজ ফটো লাগিব। এটা মোবাইল নাম্বাৰ লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। তেখেতৰ এটা বেংক একাউণ্ট লাগিব। 10th পাছ মাৰ্কশ্বিট, 10th ক্লাছ পাছ কৰা যিখন মাৰ্কশ্বিটখন লাগিব আৰু ডমিচিয়েল চাৰ্টিফিকেট। এইকেইটা হৈছে আপোনাৰ এই 6টা দি আছে। এই 6টা ডকুমেণ্ট প্ৰয়োজন হ'ব, তাৰ বাদে অন্য ডকুমেণ্টৰ প্ৰয়োজন নহয়। এই 6টা ডকুমেণ্ট থকাসকলে আৰু চৰকাৰী কলেজ বা চৰকাৰী স্কুলৰ পৰা যিসকলে পাছ কৰিছে তেওঁলোকে এই স্কিমখনত অন্তৰ্ভুক্ত হ'ব পাৰিব আৰু এপ্লাই কৰি তেওঁলোকে 10,000ৰ পৰা 12,500 টকা আৰু শেষত 15,000 টকালৈকে তেওঁলোকে লাভ কৰিব পাৰিব। তো গাইজ ইয়াতে চাওক এপ্লাইটো কেনেধৰণে কৰিব মই তোক বুজাই দিছোঁ। ইয়াতে যিটো অফিচিয়েল ৱেবছাইট আছে, মই লিংকটো দি দিম বাৰু। এই অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব লাগিব। তাৰপিছত গৈ অফিচিয়েল ৱেবছাইটত ক্লিক কৰাৰ পিছত আপোনালোকক চাওক এটা নতুন ৱেবছাইট এনেধৰণে এটা নতুন টেব খোল খাই যাব। তাৰপিছত কি কৰিব লাগিব, আপোনালোকে এপ্লাই হিয়াৰ অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত এটা নিউ পেজ খোল খাব আৰু এপ্লিকেশ্যন ফৰ্মখন আপোনাৰ স্ক্ৰীণত দেখাব। তাৰপিছত কি কৈছে, এণ্টাৰ ইয়ৰ ডিটেইলছ লাইক নেম, ডেট অফ বাৰ্থ, এজ, এড্ৰেছ এটচেট্ৰা। তাতে আপোনালোকে কি কৰিব লাগিব, নিজৰ নাম, তাৰপৰা নিজৰ ডিটেইলছ, ডেট অফ বাৰ্থ, এড্ৰেছ আৰু বয়স কিমান, সেই সকলোখিনি বা যিখিনি ফৰ্মখিনিত থাকিব সেই ফৰ্মখন সম্পূৰ্ণৰূপে ফিল আপ কৰিব লাগিব। আপলোড আৰ ৰিলেভেণ্ট ডকুমেণ্টছ। তো তেওঁলোকে কি কৰিব লাগিব, যিখিনি দৰকাৰী প্ৰয়োজনীয় নথিপত্ৰ হয় সেইখিনি তেওঁলোকে আপলোড কৰিব লাগিব। তাৰপিছত কি কৈছে, চেক দ্য প্ৰভাইড ইনফৰমেশ্যন কেয়াৰফুলি। গোটেই ইনফৰমেশ্যনখিনি এবাৰ চেক কৰিবলৈ দিব কেয়াৰফুলি, খুব ভালকৈ পৰীক্ষা নিৰীক্ষা কৰি চাব ফৰ্মখন কিবা ভুল হৈছে নেকি। তাৰপিছত কি কৰিব লাগিব, নাও ক্লিক অন দ্য ছাবমিট অপশ্যন। তাৰপিছত ছাবমিট বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এটা একনলেজমেণ্ট কপি আহিব, সেই একনলেজমেণ্ট কপিটো আপোনালোকে লগত ৰাখিব লাগিব। তাৰপিছত আপোনালোকৰ এই নিযুত মইনা আঁচনিখন এপ্ৰুভ হ'ব 2 মাহ বা 3 মাহৰ ভিতৰত। তাৰপিছত